এই যে নীলা নেটখন দেখিছেনে, ইয়াৰ তলত আছে সৰিয়হ। সৰিয়হ তাৰমানে শুকাবলৈ মেলি থোৱা আছে। যিহেতু আমাৰ ঘৰত পাৰ কেইটামান আছে, খুব মানে খাই, নহ'লে মানে এনেকৈ ঢাকি নিদিলে সিহঁতি খাই আদায় কৰি পেলাব। সেইকাৰণে মায়ে এনেধৰণে শুকাবলৈ বুলি দি থৈ গৈছে। আৰু মাহেঁত গৈছে আজি ধান দাবলৈ বুলি। যিহেতু এইবাৰ ধান অকণমান পকিছে, সেইকাৰণে মাহঁতে ধান দাবলৈ বুলি ওলাই গ'ল। মা আৰু নবৌ আৰু মই ঘৰত, আৰু ল'ৰা যিহেতু তাকনো এৰি থৈ কেনেকৈনো ধান দাবলৈ যাম নহয়নে বাৰু। সেইকাৰণে বোলো সি শুই থাকোঁতে পটাপট কাম বনখিনি কৰি আজৰি হৈ লৈছোঁ। এয়া কাপোৰখিনি ভৰাই ল'লোঁ আৰু এইখিনি আনিবলৈ আছে। আৰু ভাতো খোৱা হোৱাই নাই। সেইফালে আকৌ মানুহজনে কালি মাছ কেইটামান ধৰি আনি জীয়াই থৈছে, তাকে বোলো দুটা বাছি পিনে ভাজি খাওঁ। যিহেতু গৰৈ মাছ অকণমান গোন্ধ ওলায়, সেইকাৰণে মানে গৰমে গৰমে খাইহে ভাল লাগে। সেইকাৰণে গৰমে গৰমে ভাজি পিনে খাওঁ বুলি লৈছোঁ। প্ৰথমে মাছ ভজা তেল অকণমান আছিলে, সিহঁতে মাছ দুটাহে মই ভাজি মেলি লৈছোঁ। এতিয়া এইফালে আকৌ হুনমইনালৈ আলু এটা বইল কৰোঁ বুলি লৈছোঁ। সি আকৌ আলুৱে ভাত খাই খুব ভাল পায়, মানে সেনেকৈ খোৱালে খাব মন কৰে। আৰু এয়া মাছ হৈ গ'ল। আৰু এয়া হাঁহলৈ বুলি ভাত আৰু তুঁহ দিছোঁ। সিহঁতি চিঞৰি আছে, তাৰমানে খাবলৈ হৈ গ'ল। সেইফালে সিহঁতক খাবলৈ দিলোঁ আৰু মই নিজেও খাই লওঁগৈ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনেকুৱা পালে জনাব কমেণ্টত। আজিলৈ বাই বাই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম।